মান্তি বল মহারাজ মোর আৰু রায় সাক্ষাৎ মন নভাসে চাৰিওফালে দেখো আজি শূন্য কেতিয়াবা এনে ভাৱ হয় মোৰ এই সকলোবোৰ ত্যাগ কৰি বনলৈ গৈ মই শ্ৰী হৰি কৰিমাৰ মহারাজ মন্ত্ৰৰ শীঘ্ৰেই অম্বৰীত আহিব ঘূৰি কিছু ক্ষণ কৰাৰ অপেক্ষা কুশলৰ ৰবি ভাগ্য উদয় হ'বলৈ বেছিপৰ নাই আৰু মহাৰাজ কেনেকৈ ভাগ্যধৰ মই মন্ত্ৰীবৰ বছৰ অবিহনে এটি ক্ষণ এটি যুগৰ দৰে হৈ পৰিছে ভাবিছিলো এই সকলোবোৰ ত্যাগ কৰি বনলৈ গৈ মই শ্ৰী হৰি কৰিমাৰ কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা আজি আছো মই বিৰাজমান আৰু পুত্ৰ আছে গৈ বনৰ সেনাপতি তই আজি দৈত্যৰ সঙ্গী অকল বিক্ৰমেই নহয় ময়ো আজি এই দৈত্যৰ শ্ৰমিকে তোকে বন্দে করে লম্বই এখানে আপনার পুত্র হত্যাকারী ওই কুমড়োবল হারুহিংস হয়েছে আপনার হত্যাকারী এই অবস্থা তো হিয়ার হত্যা করা এই বিষ্ণু ভক্ত হত্যাকারী সরে পিতা রবি কোন ইচ্ছে করছে More
Signore, rimando in vittoria. E la volta, quanti correi con stocchi. প্রণাম পিতা। কি ভুবক্ষণ পিতা? দেখালে ৰাজ্যময় উৰ্বৰ পৰিৱেশ। চাৰিওদিশে দেখি আহিছো মাথো নিতাল আৰু নিস্তব্ধ পৰিৱেশ। শুনিলো কন্দন প্ৰজাৰ বিহেগি। কওক পিতা, কওক এয়া কেনে ভুবক্ষণ? এই কুবক্ষণ আমার বাবে বাসা, কেবল আমার বাবে। আৰু এই শিবক্ষণ কেবল তোমাৰ বাবে বাসা, কেবল তোমাৰ বাবে। মই নুবুজিলো পিতা, মই নুবুজিলো। বাসা, ভগৱন্তই আমাক কৰিছে কিবা? সেয়েহে কালকে কি ৰূপে পঠাইছে আমাৰ দায়িত্বলৈ। দৈত্য? ও বাসা, দৈত্য আহিছে মোৰ নিমন্ত্ৰণতে। আৰু ৰাজন ভানু সিংহ আছেগৈ লৌহ কাৰাগাৰত। ও বাসা, আৰু অম্বৰীক আছেগৈ 10 বছৰ বাবে বনত। বাসা, 10 বছৰ বাবে বনত আছেগৈ। কি পিতা? ৰাজন বন্দী লৌহ কাৰাগাৰত আৰু কুমাৰ আছেগৈ বনত। কুশলত আজি চলিছে দৈত্যৰ শাসন। চিন্তা নকৰিবা অজয়, দৈত্যসকল মোৰ নিমন্ত্ৰণতহে আহিছে। কি কি আৰু দৈত্যৰ শাসন মাথো সামৰি। কি কি কৈছা পিতা তুমি এয়া? দৈত্য আহিছে তোমাৰ নিমন্ত্ৰণত? কিন্তু কিন্তু কিয় পিতা? কিন্তু কিয়? কোন বাসা, মন্ত্ৰীময় জয়দেৱ ভানু সিংহৰ আজ্ঞা পালন কৰিয়েই মই বিদ্ধ হলো। তোৰ যাতে এনে দশা নহয়, সেইবাবে এই ব্যৱস্থা বাসা। তই আগলৈ গৈ কি হবি বাসা? অম্বৰীকৰ আজ্ঞা মানি ভিক্ত হয়। নাই বাসা, তই হবি কুশলৰ ৰাজ ৰাজেশ্বৰ। ও বাসা, তই হবি কুশলৰ ৰাজ ৰাজেশ্বৰ। বন্ধ কৰা পিতা, বন্ধ কৰা। শুনিব নোখোজো মই কটু বাক্য। বাসা, এয়া নহয় কঠোৰ বাসা, এয়া তোৰ পিতৃৰ সপোন বাসা। দৈত্যক মই চল বল কৌশল কৰি হলেও তাক ইয়াৰ পৰা বিদায় দিম বাসা। তই মাথো অসম্যক নহবি বাসা। চি পিতা, এয়া তুমি কি কাৰ্য কৰিলা? জননীৰ জন্মভূমি স্বৰ্গদাপী গৰিয়সী, তেনে মাতৃক তুমি বিক্ৰী কৰি দিলা অধৰ্মীৰ হাতত। আৰু ৰাজনক বন্দী কৰিলা দৈত্যৰ হাতত। দেখো দুখী তুমি, পিতা সন্মান হেৰুৱালা তুমি। আজি হতে তোমাক মই কৰিলো নাই বাসা, তই অবুজ নহবি বাসা। তোৰ মই ভালৰ কাৰণেহে কৰিছো। স্তব্ধ হ। শুনিব নোখোজো মই। পুণ্য কথাহে আছো মই
মহাৰূপ সঁচাই প্ৰভুৱে সৃষ্টি কৰিছে এই ধৰণীখন বিৰণ দিয়া ৰূপে পিতা বিনা দুখে তুমি মোৰ লগত কৰিলা সম্পৰ্ক কিন্তু পিতা মোৰ মনত অকণো নাই আক্ষেপ এই বন্য জীৱনেই মোক কৰিছে মোহিত এনে লাগে যেন এই বনৰ মাজতে মই আজীৱন কৰিম বা ইমান সুন্দৰ এই হৰিণটো কিন্তু ইমান ভয়াটো কিয় হৰিণ তই মোৰ ওচৰলৈ এইটো ভুল হৰিণ তুমি ইয়াক ধৰিবলৈ নকৰিবা চেষ্টা খুব দানৱ অত্যাচাৰী কিয় ৰজাৰ পশুৰ ওপৰত কৰিছা অত্যাচাৰ কিবা সংযত কৰি কথা ক'ব তোমাৰ নহয় মই অত্যাচাৰী কিবা তেন্তে কিয় মনৰ হৰিণক কৰিছা অত্যাচাৰ ইয়াক মনৰ মাজতে থাকিবলৈ দিয়া উপদেশৰ নাই কৰিব পুনৰ কৈছো আঁতৰি দিয়া এই হৰিণটো মোক ধৰিবলৈ দিয়া ইমান বুজালো তথাপিও তুমি নুবুজিলা মই যদি ধৰিব নিদিওঁ তেন্তে বলপূৰ্বকভাৱে ধৰিবলৈ মই কৰিম চেষ্টা তেন্তে সেয়ে হওক অস্ত্ৰ প্ৰহাৰ কৰা প্ৰকৃত পৰিচয় জানো মই প্ৰকৃত পৰিচয় পৰিচয় দিবলৈ জানো কিমান সময় লাগে কথা বুলিছা যেতিয়া আৰু লাগে পৰিচয় আহা কথা হৈ থাকো আমি দুয়ো এই বনৰ মাজত মই আৰু কোনো নিৰিত ব'লা অনন্ত বিৰোধ সেই নিজৰ আমি কৰিবলৈ বিচাৰ ব'লা